মিয়লিৰ হেডলাইনছলৈ স্বাগতম। আজি আমি পুৱাৰ ভাগৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ অব্যাহত ৰাখিছো কলাক্ষেত্ৰৰ পৰা। কলাক্ষেত্ৰত যেহেতু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নশ্বৰ দেহ ৰখা হৈছে আৰু কলাক্ষেত্ৰত পুৱাৰ ভাগৰৰ পৰা অজস্ৰজনৰ আগমন ঘটা দেখিবলৈ পোৱা গৈছে শেষ শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে। দিনৰ ভাগত ৰাহুল গান্ধী কংগ্ৰেছ নেতা ৰাহুল গান্ধী উপস্থিত হৈ পোনে পোনে কলাক্ষেত্ৰলৈ ৰাওনা হয়। কলাক্ষেত্ৰত উপস্থিত হৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি যথেষ্ট আৱেগ বিহ্বল হৈ পৰে। আৱেগিকভাৱে তেওঁ মনৰ ভাবো ব্যক্ত কৰে সংবাদ মাধ্যমৰ আগত। পোনপটীয়া সম্প্ৰচাৰ আমি এই মুহূৰ্তত দেখুৱাইছো। জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱা আমাৰ সৈতে আছে। ৰাজু, আপোনাৰ ওচৰলৈ আহিছো। পুৱাৰ ভাগৰ পৰা আমি পোনপটীয়াকৈ দেখুৱাই গৈছো অজস্ৰজন আহিছে, শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। ৰাহুল গান্ধী আহিছে, শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি যথেষ্ট আৱেগিকভাৱে তেওঁ বহু কথা ব্যক্ত কৰিছে আৰু পুনৰ দিল্লীলৈ উৰা মাৰিছে। আইতাসকলো আহিছিল ৰাজু পুৱাৰ ভাগত, যথেষ্ট আৱেগিক হৈ পৰিছিল, কেমেৰা সন্মুখত কান্দি উঠিছিল, উচুপি উঠিছিল। সঁচাকৈ ৰাজু, জনপ্ৰিয়তা হয়তো ইয়াকে কয়। ৰাজু, পুনৰ সংযুক্ত হ'ম আপোনাৰ সৈতে। কিছু কাৰিকৰী বিজুতি ৰাজু, কিন্তু আমি এই মুহূৰ্তত কিছু দৃশ্য এই মুহূৰ্তত পুনৰ এবাৰ আমি আগবঢ়াইছোঁ। এই স্থানতে ৰখা হৈছে, নশ্বৰ দেহ ৰখা হৈছে, শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে যথেষ্ট সংখ্যক লোক আহিছে। ইতিমধ্যে ৰাহুল গান্ধীয়ে কৈছে তৰুণ গগৈৰ মৃত্যু মোৰ বাবে ব্যক্তিগতভাৱে ক্ষতি বুলি ক'ব পাৰি। বেয়া দিনত তেওঁ নেতৃত্ব দিছিল। কেৱল ৰাহুল গান্ধী বুলিয়ে নহয়, আমি দেখুৱাইছিলোঁ যে আছুৰ সদস্যসকল যিহেতু আহিছিল, সেই সময়ছোৱাত উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই এই কথাই ব্যক্ত কৰিছিল যি সময়ত অসম বেয়া অৱস্থা আছিল অসমৰ বা ৰাজ্যৰ, সেই সময়ছোৱাত সেই অৱস্থাৰ পৰা বহুখিনি উন্নত কৰিছিল। বিশেষভাৱে গুপ্ত হত্যা প্ৰসংগ পুনৰ এবাৰ উত্থাপন হৈছিল, সীমান্ত সুৰক্ষাৰ কৰা কথা পুনৰ এবাৰ উত্থাপন হৈছিল। তাৰোপৰি বহুখিনি কথা সমুজ্জ্বল ভট্টাচাৰ্যই জনাইছিল যে সেই সময়ছোৱাত তেওঁলোকে যিকেইটা বিষয় লৈ আন্দোলন কৰিছিল, সকলো ক্ষেত্ৰতে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ সাধাৰণতে আলোচনাৰ বাবে মাতিছিল। ৰাজু, পুনৰ সংযুক্ত হৈছোঁ আপোনাৰ সৈতে। পাপৰি, আপুনি যিটো প্ৰশ্ন কৰিছিল যে সঁচাকৈ জনপ্ৰিয়তা, যিসকল লোকৰ জনপ্ৰিয়তা আমি দেখিছোঁ তাৰ ভিতৰত অন্যতমে হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। আৰু সুগন্ধি পখিলাৰ কবিয়ে কৈছিল মৃত্যু এটা শিল্প। মৃত্যু যোনে শিল্প বুলি কৈছিলে, সেই শিল্প যদি কাৰোবাক ক'ব পৰা যায় তেনেহ'লে এনেধৰণৰ মৃত্যুবিলাককে কিন্তু আমি শিল্প বুলি ক'ব পাৰোঁ। খগেন মহন্তই কৈছিলে যে মৰণে তোমাৰ মৃত্যু আনিব নোৱাৰে। অৰ্থাৎ এনেকুৱা কিছুমান লোকেই থাকে যি অমৰত্ব লাভ কৰে, যি মানুহৰ বুকুৰ মাজত থাকিব পাৰে। সেয়াই হৈছে তৰুণ গগৈ। আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ জনপ্ৰিয়তা আমি শেহতীয়াকৈ যিখিনি দেখিছোঁ, আমি তেওঁৰ মৃত্যুৰ খবৰ শুনাৰ লগে লগে GMCHত সকলোৱে ভিৰ কৰিছিলে। গুণমুগ্ধ ৰাতিটোৰ ভিতৰতে তাত ভিৰ কৰা দেখা গৈছিল। তাৰপিছত যেতিয়া তেওঁৰ নশ্বৰ দেহ GMCHৰ পৰা নিজৰ চৰকাৰী বাসগৃহলৈ নিলে, তাতো জনস্ৰোত বোৱা দেখা গৈছিল। তাৰপিছত যদি আমি চাওঁ, জনতা ভৱনতো তেনেধৰণে তেওঁক সেই শ্ৰদ্ধা জনাবলৈ অগণন লোকে তাত, জনতা ভৱনৰ যিসকল কৰ্মচাৰী আছে, বিষয়া আছে, সেইসকলে তাত সেই শ্ৰদ্ধা জ্ঞাপন কৰিছিল। তাৰপিছত যেতিয়া কলাক্ষেত্ৰলৈ লৈ অহা হ'ল, কলাক্ষেত্ৰলৈ লৈ অনাৰ পিছতো আমি তেনে ভিৰে এতিয়ালৈকে পৰিলক্ষিত হৈছে। সেই শ্ৰদ্ধা জনাবৰ বাবে অগণন লোক আহিছে। আৰু কৈছোঁ যে তৰুণ গগৈ অকল কংগ্ৰেছৰ মাজতে সংকীৰ্ণতাৰ মাজত কিন্তু সোমাই থকা নাই, সীমাবদ্ধতা তেওঁৰ সংকীৰ্ণতাৰ মাজত তেওঁ আবদ্ধ হৈ থকা নাই। আৰু সেইবাবেই তৰুণ গগৈ এতিয়া দল নিৰ্বিশেষে বিভিন্নজনৰ বিভিন্ন স্তৰৰ লোকৰ মাজত এতিয়া জনপ্ৰিয় হৈ পৰিছে। আৰু সেইবাবেই মই পুনৰ দোহাৰিছোঁ যে হীৰেণ ভট্টাচাৰ্যই কৈছিল মৃত্যু এটা শিল্প। মৃত্যুক শিল্পলৈ ৰূপান্তৰিত কৰিব পৰা এক ব্যক্তিত্বই আছিলে এইগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। ঠিক একেদৰে যদি দলৰ উদ্ধত আজি কংগ্ৰেছ বা বিজেপি বুলি কোনো কথা নাহে, আজি ৰাজনীতিৰ কথাই অহা নাই। আজি যদি তেওঁলোকৰ দলীয় কৰ্মীসকলে বিভিন্ন ধৰণে তেওঁলোকে কথা বা প্ৰসংগ উত্থাপন কৰিছে, সেয়া কিন্তু ৰাইজে আজিৰ দিনটোত শুনিব নিবিচাৰে। আজি ৰাইজে মাথো দৃষ্টি নিবদ্ধ ৰাখিছে যে আজিৰ দিনটোত কেনে এটা আৱেগিক পৰিৱেশে বিৰাজ কৰিছে। সকলোৱে মাথো এটাই বিচাৰিছে যে কোৱা হয় এগৰাকী ব্যক্তি মৃত্যুৰ পাছত সদায় সকলোৱে কয় যে তেওঁ যাতে স্বৰ্গপ্ৰাপ্ত হয়। ঠিক তেনেধৰণে সকলোৱে আজিৰ দিনটোত বিচাৰিছে। কোনো ৰাজনীতি আজি বিচৰা নাই, কোনো দল আজি ৰাইজে বিচৰা নাই। আজি যিসকল আহিছে সেয়া সকলোবোৰ ৰাজনীতিৰ উদ্ধত বুলি ক'ব পাৰি। ৰাজু, সংযুক্ত হ'ম আমি ৰাজুৰ সৈতে পুনৰ এবাৰ আমি এই মুহূৰ্তত এইসমূহ দৃশ্য দেখুৱাই গৈছোঁ।
আৰু ৰাজনীতি বুলি কথা আজি নাহে ৰাজনীতিৰ পৰা বহু উদ্ধত আজি এই বিষয়টো কাৰণ আমি পুনৰ কৈছোঁ যে ৰাইজৰ মাজত আছিল ৰাইজক লৈ জীয়াই থাকি ভাল পাইছিল এগৰাকী ব্যক্তি হিচাপে তেওঁ যিমান জনপ্ৰিয় আছিল এগৰাকী প্ৰকৃত বা সফল ৰাজনীতিবিদ হিচাপে যিমান জনপ্ৰিয় আছিল ঠিক তেনেধৰণে সকলোৰে মাজত জনপ্ৰিয় আছিল দেখিবলৈ পোৱা গৈছিলে যে যিকোনো এটা বিষয় তেওঁ যেনেধৰণে গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছিল ঠিক তেনেধৰণে একোটা চৰিত্ৰৰ মাজলৈ তেওঁ যেন গুচি গৈছিল তৰুণ গগৈ বুলি ক'লে এটা চৰিত্ৰ হৈ পৰিছিল ঠিক যেনেকৈ তেওঁৰ যিসমূহ তেওঁৰ কথা তেওঁৰ শাৰী তেওঁৰ বাক্য আছিল সেইসমূহ জনপ্ৰিয় হৈ পৰিছিল অৰ্থাৎ তেওঁৰ প্ৰতিটো মুহূৰ্তই যেন ৰাইজে আঁকোৱালি লৈছিল তেওঁক টিভিত বা টেলিভিশ্যনত যেতিয়া ৰাইজে তেওঁৰ সাক্ষাৎকাৰবোৰ চাইছিল যথেষ্ট গুৰুত্ব সহকাৰে চাইছিল আৰু আজিৰ দিনটোতো ঠিক তেনেধৰণে সকলোৱে গ্ৰহণ কৰিছে আজিৰ দিনটোতো সেইবাবে হয়তো ৰাইজে যেনেধৰণে নিজৰ মনৰ ভাৱ আজি সাধাৰণ জনতাই ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে সংবাদ মাধ্যমৰ আগত সেয়াও নিশ্চিতভাৱে অতুলনীয় কাৰণ এগৰাকী ব্যক্তি তেওঁলোকৰ মাজলৈ গৈছিল তেওঁলোকৰ সৈতে কথা পাতিছিল আৰু যিমান যেনেধৰণৰ কিছু যদি সেই সময়ছোৱাত কিছু গম্ভীৰ কিছু মুহূৰ্তও আছিল এগৰাকী ব্যক্তিৰ কিছু খুহুতীয়া কথাই সদায় পাতল হৈ পৰিছিল লং লাইফ বুলি ভাবিছিল নিজকে তেওঁ বহুদিন জীয়াই থাকিম বুলি পূৰ্বৰে পৰা তেওঁ ধাৰণা কৰি লৈছিল কিন্তু যেহেতু কোভিড মহামাৰী হিচাপে আহিল কোভিডত আক্ৰান্ত হ'ল যথেষ্ট তেওঁৰ অন্য ৰোগ আছিল গতিকে খুব বেছি প্ৰকাৰে তেওঁ আক্ৰান্ত হৈ পৰিল আৰু শেহতীয়াকৈ তেওঁ যথেষ্ট দ্ৰুতভাৱে অৱনতি ঘটিল স্বাস্থ্যৰ ইফালে যদি নেপথ্যত চাওঁ তেনেহ'লে নাম চলি বৰ্তমান প্ৰাৰ্থনা চলি আছে প্ৰাৰ্থনাৰ আমি সেই তাৰ মাজলৈ আপোনালোকক লৈ যাব বিচাৰিম কিন্তু আমি এতিয়া দেখুৱাইছোঁ যে জনপ্ৰিয় এগৰাকী নেতা সেই জনপ্ৰিয় নেতাগৰাকী কেনেধৰণে সকলোৱে সেই শ্ৰদ্ধা জ্ঞাপন কৰিছে মই পুনৰ উল্লেখ কৰিম হীৰেণ ভট্টাচাৰ্যৰ সেই বিশেষ পংক্তিটো মৃত্যুটো এটা শিল্প জীৱনৰ কঠিন শিলতকথা নিৰ্লোভ ভাস্কৰ্য সঁচাকৈয়ে এইসকল লোকেই শিল্প হ'ব পাৰে মৃত্যুক শিল্প হিচাপে যিসকল লোকে উত্তৰণ ঘটাব পাৰে তাৰ মাজৰে এগৰাকী হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ঠিক একেদৰে খগেন মহন্তই যিটো কথা কৈছিল যে মৰণে তোমাৰ মৃত্যু আনিব নোৱাৰে সঁচাকৈয়ে এইসকল লোক কিন্তু মৃত্যু হ'ব নোৱাৰে এইসকল আমৃত্যু তেওঁলোকে এনেধৰণেই সকলোৰে মাজত সকলোৰে বুকুৰ মাজত তেওঁলোক জীয়াই থাকিব আৰু এই মুহূৰ্তত দেখুৱাইছোঁ যে মেঘালয়ৰ যিসকল প্ৰতিনিধি আহিছে তেওঁলোকে বৰ্তমান গৌৰৱ গগৈৰ সৈতে গৌৰৱ গগৈক সমবেদনা জ্ঞাপন কৰিছে তেওঁলোকে মেঘালয়ৰ প্ৰতিনিধি আৰু কোন আহিছে সেই সম্পৰ্কে আমি মুকুল চাংমা ইতিমধ্যে মুকুল চাংমাক আমি প্ৰত্যক্ষ কৰিছোঁ মুকুল চাংমা আহিছে আৰু অন্যান্যসকল তেওঁক সংগ দিছে দেৱব্ৰত শইকীয়াও তেওঁলোকৰ লগতে একেলগে সংগ দি তেওঁলোকক লৈ আহিছে আৰু ইয়াত যদি চোৱা যায় তেনেহ'লে কলাক্ষেত্ৰত যথেষ্ট সংখ্যক লোকে এতিয়া ভিৰ কৰিছে আৰু সকলোৱে শেষ শ্ৰদ্ধা জ্ঞাপন কৰিব বিচাৰিছে মোৰ সতীৰ্থ সাংবাদিক সিফালে আছে হীৰকজ্যোতি মালাকাৰ আছে এফালে বলেন ভট্টাচাৰ্য আছে ভাস্কৰজ্যোতি হাজৰিকা আছে বিপুল বৰ্মন এই মুহূৰ্তত আছে গতিকে সকলোৱে তেওঁলোকৰ মুকুল চাংমাৰ প্ৰতিক্ৰিয়া ল'বলৈও আমি যত্ন কৰিম ইটো কেমেৰাৰ পৰা মুকুল চাংমাৰ প্ৰতিক্ৰিয়া এই মুহূৰ্তত সংগ্ৰহ কৰিব গৈছে আমি তালৈ পোনপটীয়াভাৱে লৈ যাব বিচাৰিছোঁ বাকৰি অন্তিম যাত্ৰাখনৰ এই মুহূৰ্তত তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কি ক'ব বিচাৰিব ৰাজনৈতিক ক্ষেত্ৰতে হওক বা ব্যক্তিগত ক্ষেত্ৰতে হওক বহু সময়ত লগ পাইছে Today is a sad day. We are in deep grief. We are deeply saddened. We have lost a stalwart who had a long innings in public life. I had the privilege of knowing him very closely. We all had similar problems as a region, and he was there as part of the team, as part of the leader, from amongst the multiple leaders that this region presented before the nation. His loss is not only for the people of the south, but for the people of the northeastern region in particular and the nation as a whole. Assam, Meghalaya and other northeastern states. We have similar problems. We have similar challenges as a region and even from all perspectives, social, political, economic. And in his response to this call of service, Gogoiji has responded effectively with full spirit of dedication, commitment, with humility, and with the truest sense of the meaning of the service to mankind. We will miss him for a long, long time. As a region, when we were confronted with similar problems, he was there together on behalf of the people of the Northeast, as a collective voice of the people of the Northeast. And his contribution that has
been as an offshoot of his endeavor and commitment to the people, out of his love for the people of the region, cannot be quantified. We look forward to seeing that we carry forward all the মুকুল শৰ্মাই legacy ইতিমধ্যে that সংবাদ he has মাধ্যমক left কৰি behind. সেই কথাই কৈছে যে এক অপূৰণীয় ক্ষতি যি ক্ষতি পূৰাব পাছত যেহেতু আমি জনাই গৈছোঁ যে শেষ শ্ৰদ্ধা জ্ঞাপন কৰিবৰ বাবে কলাক্ষেত্ৰত ইতিমধ্যে ৰাইজৰ ভিৰ দেখিবলৈ পোৱা গৈছে যথেষ্ট সংখ্যক লোক আহিছে শেষ শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে কাইলৈ যিহেতু অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ব আৰু গতিকে আজিৰ দিনটো ৰখা হৈছে সাধাৰণ লোকৰ বাবে ইতিমধ্যে আমি পুনৰ এবাৰ এইখিনিতে উল্লেখ কৰিছোঁ যে আছুৰ সদস্যসকল আহিছিল সমুজ্জ্বল ভট্টাচাৰ্য ইতিমধ্যে বহুখিনি কথা তেওঁ সংবাদ মাধ্যমৰ আগত জনালে দীপাংকনাথেও বহুখিনি কথা জনালে যে সময়ত তৰুণ গগৈ মুখ্যমন্ত্ৰী হিচাপে আছিল সেই সময়ছোৱাৰ বহু কথা আগবঢ়াম গোটেই যোগাত্মক কথা বতৰা জৰিয়তে সদৌ অসম ছাত্ৰ সন্থাই তেখেতক আমি স্মৰণ কৰিছোঁ তেখেতৰ আত্মাই সদ্গতি লাভ কৰক আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমাৰ সমবেদনা জ্ঞাপন কৰিছোঁ জাতিয়ে এই যে শান্তিৰ বাতাবৰণ এটা অনাৰ ক্ষেত্ৰত মানুহে নিশা শুব পৰা হোৱা অৱস্থা এটালৈ লৈ আনিব চেষ্টা কৰিছিল তাৰ কাৰণে তেখেতলৈ আমি পুনৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আমি অসমে এগৰাকী অভিজ্ঞ ৰাজনীতিক আমি হেৰুৱালোঁ আৰু সেইবাবেই আজি এই ক্ষণত তেখেতৰ প্ৰতি আমি গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছোঁ আৰু তেখেতৰ যি গণতান্ত্ৰিক চিন্তা মানৱীয় সম্পৰ্কৰে সমাজখনক আগুৱাই নিয়াৰ অসমখনক আগুৱাই নিয়াৰ যি চিন্তা তাক আমি সোঁৱৰণ কৰিছোঁ আৰু শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু এয়া আমি দেখুৱাইছোঁ পুৱাৰ ভাগৰ পৰা যিহেতু আমি দেখুৱাই গৈছোঁ আৰু আছুৰ তৰফৰ পৰা এইখিনি কথাই কোৱা হ'ল আৰু প্ৰত্যেকে এনেধৰণৰ কিছু কথাই যোগাত্মক চিন্তাধাৰাৰ কথা কৈছে বা সেই সময়ছোৱাত কিমান সপ্ৰতিভ আছিল সেই কথা কৈছে কিমান সক্ৰিয় আছিল এগৰাকী ৰাজনীতিবিদ হিচাপে সেই কথাও ইতিমধ্যে সকলোৱে সোঁৱৰিছে So I have known him very, very closely. A person, who put the state, the people before everything else, before self. And a person who would go an extra mile to ensure that he is able to fulfill his call for the services. I have seen him playing multifaceted role for me and for many of our colleagues because besides being associated politically, please remember one thing that we belong to the same political party. So it was more like a family, belonging to the same family. So sometimes he played the role of a father, role of an uncle, role of a brother, role of a then subsequently as a friend, as a guide, as a mentor to many of us. And definitely we have lost an asset of the party, an asset of the society, an asset of the region. He's one of the best souls that I have ever known in my long innings of politics. And this particular region, Assam, Meghalaya and the rest of the northeastern region, we have been confronted by similar challenges, similar difficulties. And to ensure that we are able to collectively articulate these issues before the authorities in Delhi to address these concerns, these difficulties, he was there along with all of us as our senior, as our elderly figure, articulating collectively these concerns. So you cannot quantify the kind of services that he has rendered for the region, for the people. And the void that he has left, it's going to be very difficult to fill in near future. So we'll be missing him for a long, long time. Today we have come here with my colleagues from Meghalaya to pay our last respect to this great soul of the great son of the soil. I definitely feel the sentiments of the people of Assam and we are equally grieved, not only the people of Assam, we are equally grieved because as we say, when Assam sneezes, the rest of the Northeast also sneezes. So when good things happen to Assam, good things happen to the Northeast. I remember, how he created a turnaround in respect of, the progress and prosperity in Assam. You can remember probably, the kind of challenges that was confronting
Assam and the region from the law and order perspective before he assumed office as a chief minister. And the kind of turnaround that we saw in Assam's economy, he was solely responsible. So a person who understood the nitty-gritty of governance, nitty-gritty of confronting challenges, and that art has enabled us to see Assam come thus far. So we give our tribute to this great leader. Any Thank special moment of him with you? Many. One of the moments was when we were trying to resolve the interstate border issue with Assam. So, you know what happens? When there is an election in Meghalaya, there is no election in Assam. And when there is election in Assam, then we don't have election. So that played a crucial role. Now you will have election next year. So when we try to resolve issues which are very, very sensitive, contentious issues, it is always difficult politically to decide. So one day he was telling, Mukul, let us be frank, that if I take a call on this interstate border dispute with my elections knocking the door, I'm going to have a problem. বলেনে আমাক দেখুৱালে মুকুল সংমা ইতিমধ্যে তেওঁ সংবাদ মাধ্যমৰ আগত বহুখিনি কথা তেওঁ উল্লেখ কৰিছে, পুৰণা কথা তেওঁ মনত পেলাইছে আৰু যথেষ্ট তেওঁৰ ঘনিষ্ঠ আছিল সেই কথাও তেওঁ উল্লেখ কৰিছে।